জুবিন দাক আমি ভগৱানৰ দৰ্জা দিম, আমি জুবিন দাক ভগৱান ৰূপে আমি সেৱা কৰিম। আৰু সেইদিনাখনে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ যে আমি আমাৰ টেংকাৰৰ প্ৰত্যেকখন গাড়ীত একোটাকৈ মন্দিৰ থাকে আৰু সেই মন্দিৰত আমি তেখেতৰ একপি ফটো ৰাখিম, ভগৱানৰ স্থান দিম তেওঁক, আৰু পুৱা গধূলি ধূপ ধূনাৰে তেখেতক আমি পূজা অৰ্চনা কৰিম আৰু সেৱা কৰিম। এটাই কথা আমি চিন্তা কৰিম যে জুবিন দা য'তেই থাকক শান্তিত থাকক, সুখত থাকক তেওঁ। আৰু শেষত মই এটাই কথা ক'ম, আমি সমগ্ৰ আমাৰ যিমান 7-8 হাজাৰ আমি টেংকাৰ আছোঁ, প্ৰত্যেকখন টেংকাৰতে আমি এটা এটা ফটো উলিয়াই আনিছোঁ। ফটোটো তেখেতক বিনামূলীয়াকৈ আমি সকলোকে আমি বিতৰণ কৰিম। আৰু তেখেত সকলোৱে জুবিন দা এজন শিল্পী হিচাপে নহয়, এজন ভগৱান হিচাপে তেওঁলোকে সকলোৱে পূজা কৰিব, অৰ্চনা কৰিব, তেওঁক সেৱা কৰিব পুৱা গধূলি। আৰু আমি এটাই ক'ম, জুবিন দা য'তে থাকক শান্তিত থাকক, সুখত থাকক, আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ। এই টেংকাৰ ইউনিয়নে আমি এটাই বিচাৰোঁ, আমাৰ অসমৰ প্ৰিয় শিল্পী জুবিন দা আমাৰ মাজত নাই। বিষয়খিনি মই উত্থাপন নকৰোঁ, মই এটাই বিষয় উত্থাপন কৰোঁ, আমাক ন্যায় লাগে। আৰু অসম চৰকাৰক এই মই ক'ব বিচাৰোঁ, আমি নুমলীগড় ৰিফাইনেৰী টেংকাৰ ইউনিয়নৰ যিমান চালক আছে আমি সকলোৱে এটাই কথা বিচাৰোঁ, আমাক ন্যায় লাগে। আৰু ন্যায়ৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।